জিহিস্কেলৰ যুগেৰে অহা ভাৱবাণীয়ে ইছৰাইল দেশখনৰ লগতে জাতিটোকো সাঙুৰি লৈছিল নে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিস্কেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিস্কেল পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদৰ পৰা ৫ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিস্কেল পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৭ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। জিহিস্কেলে লোকসকলক দি থকা সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহল। জেৰুজালেম ধ্বংস হল। ঈশ্বৰে যেনেদৰে সাৱধান কৰি দিছিল তেনেদৰে সকলো ঘটিল। জেৰুজালেমৰ ধ্বংস আৰু যিহুদী লোকসকলে সহ্য কৰা দুখ কষ্ট আমাৰ বাবে ঈশ্বৰীয় বিচাৰৰ বাস্তৱতাৰ সতৰ্কবাণী হ'ব লাগে। ঈশ্বৰৰ বাক্যক আমিও গুৰুত্ব সহকাৰে ল'ব লাগে। কিন্তু আমি আজি ঈশ্বৰৰ বাক্যৰ পৰা ইমান দূৰত আছো আৰু আজিৰ দিনত ঈশ্বৰৰ বাক্যৰ সৈতে সঁচাকৈয়ে পৰিচিত লোক খুব কমেইহে আছে বুলি ক'ব লাগিব। খ্ৰীষ্টানসকলৰ মাজত আটাইতকৈ ডাঙৰ পাপটো হৈছে ঈশ্বৰৰ বাক্যৰ বিষয়ে অৱহেলা আৰু বাক্যৰ বিষয়ে অজ্ঞানতা। ঈশ্বৰে জেৰুজালেমৰ লোকসকলক এই সতৰ্কবাণী দিছিল, কিন্তু ইয়াত আমাৰ বাবেও এটা বাৰ্তা আছে। যেতিয়া ঈশ্বৰৰ বিচাৰ আৰম্ভ হ'ব তেতিয়া সিদ্ধান্ত ল'বলৈ আমাৰ বাবে বহু দেৰি হৈ যাব। জিহিস্কেলৰ পুস্তকখন অতি শৃংখলাবদ্ধ পুস্তক আৰু এই পৰ্যন্ত আমি যিবোৰ ভাৱবাণী পালো সেইবোৰ মূলতঃ জেৰুজালেমৰ বিষয়ে কৰা ভাৱবাণী আছিল। কিন্তু ভাৱবাদীজনে এতিয়া সমগ্ৰ ইছৰাইলৰ দেশলৈ মনোযোগ দিয়া আমি পাম। গোটেই দেশখনৰ ওপৰলৈ ঈশ্বৰৰ বিচাৰ আহিব। নবুখদনেছৰে বন্দী কৰি লৈ যোৱা লোকসকলৰ দ্বিতীয় দলৰ লগত জিহিস্কেল আছিল। তেওঁলোক বেবিলনৰ ৰজাৰ দাস আছিল আৰু ইউফ্ৰেটিছ নদীৰ পৰা বৈ যোৱা প্ৰকাণ্ড খাল কেবাৰ নদীৰ পাৰৰ কৃষি অঞ্চলত কাম কৰিছিল। কিন্তু বহু সংখ্যক লোক তেতিয়াও জিহুদা দেশতে আছিল আৰু জেৰুজালেম তেতিয়াও ধ্বংস হোৱা নাছিল। ভুৱা ভাৱবাদীসকলে মানুহবোৰক আশ্বাস দি থাকিল যে সকলো ঠিকেই হ'ব আৰু বন্দীসকল বাবিলৰ পৰা সোনকালে উভতি আহিব পাৰিব। ইফালে জিৰিমিয়াই কৈ আছিল যে বন্দীত্ব ৭০ বছৰলৈকে চলিব, কিন্তু তেওঁলোকে তেওঁৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। তেওঁলোকে ভুৱা ভাৱবাদীসকলৰ কথা শুনিছিল কাৰণ তেওঁলোকৰ বাৰ্তাটো ভাল শুনা গৈছিল আৰু অতি আশাবাদী আছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই জিহিস্কেল ভাৱবাদীৰ পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই জিহিস্কেল পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই জিহিস্কেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। আমি ৫ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদত পাইছোঁ, বা একেবাৰে সেই ১৭ নম্বৰ পদলৈকে আমি বিশেষভাৱে পাইছিলোঁ। ঈশ্বৰে জিহিস্কেল ভাৱবাদীক কিছুমান কাৰ্যৰ যোগেদি ইছৰাইল জাতিক এই কথা বুজাই দিবলৈ কৈছিল যে জেৰুজালেমৰ ওপৰলৈ বিশেষ অভিশাপ আহি আছে, যে জেৰুজালেম ধ্বংস হ'ব। আৰু জিহিস্কেল ভাৱবাদীয়ে সেই যি ভাৱবাণী কৰিছিল সেইবোৰ আখৰে আখৰে ফলিয়াইছিল।
প্ৰিয় শ্ৰোতা, যদিও এইবোৰ ভাৱবাণী জিহিজকেলৰ যোগেৰে সেই ইছৰাইল জাতিক জনোৱা হৈছিল, তথাপি এইবোৰৰ যোগেৰে আমাৰো শিকিবলগীয়া কথা আছে। গতিকে আমি গুৰুত্ব সহকাৰে এইবোৰ মন দি শুনা উচিত। প্ৰিয় শ্ৰোতা, আমি এই কথা বাৰে বাৰে কৈ আহিছোঁ যে বাবিল দেশলৈ বন্দী হৈ যোৱা সেই যিহুদী মানুহখিনিয়ে ঈশ্বৰৰ প্ৰকৃত ভাৱবাদী জিৰিমিয়া আৰু এতিয়া এই জিহিজকেল ভাৱবাদীৰ কথা শুনাৰ পৰিৱৰ্তে ভুৱা মিছলীয়া ভাৱবাদীসকলৰ মিছা আৰু চলাহী ভাৱবাণীবোৰলৈ কাণ পাতিছিল, বিশ্বাস কৰিছিল আৰু মনত অনৰ্থক আশা তেওঁলোকে পোষণ কৰি আছিল। তেওঁলোকে সেই মিছা ভাৱবাদীসকলৰ কথা সঁচা বুলি ভাবিছিল, কাৰণ সেই মিছলীয়া ভাৱবাদীসকলে জেৰুচালেম নগৰ ধ্বংস নহয় বুলি আৰু বন্দী জীৱনৰ পৰাও তেওঁলোক সোনকালেই স্বদেশলৈ ঘূৰি যাব পাৰিব বুলি তেওঁলোকক ভাৱবাণী প্ৰচাৰ কৰিছিল। কিন্তু ঈশ্বৰৰ দাস জিৰিমিয়াই ঈশ্বৰৰ পৰা কথা পাই তেওঁলোকক কৈছিল যে জেৰুচালেম ধ্বংস হ'ব আৰু তেওঁলোকৰ সেই বন্দীত্বৰ জীৱনো সহজে অন্ত নহয়। 70 বছৰ কাল ধৰি সেই বন্দীত্বৰ জীৱন চলিব। এই সঁচা ভাৱবাদী জিহিজকেলৰ যোগেদি ঈশ্বৰে যিবোৰ সঁচা কথা, সঁচা ভাৱবাণী মানুহবিলাকক জনাইছিল, মানুহবিলাকে কিন্তু সেই ভাৱবাণী বিশ্বাস কৰা নাছিল। কি কাৰণে বাৰু? কাৰণ সেই সত্য ভাৱবাণীত ঈশ্বৰৰ সুধবিচাৰৰ কথা কোৱা হৈছিল। আজিও আমাৰ মাজত সেই একেধৰণৰ মনোভাৱৰ মানুহ বেছিকৈ দেখা পোৱা যায়। ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ সুধবিচাৰৰ কথা প্ৰচাৰ কৰা গীৰ্জাৰ পৰা মানুহবিলাকে প্ৰেমৰ কথা প্ৰচাৰ কৰা গীৰ্জাবোৰলৈ গুচি যায়। মানুহৰ পাপ অৱস্থাৰ কথা প্ৰচাৰ কৰা গীৰ্জা এখনৰ পৰা ওলাই গৈ মনোবিজ্ঞানৰ ভিত্তিত শিক্ষা দিয়া গীৰ্জা এখনত ভিৰ কৰে আৰু অন্তৰত তেওঁলোকে শান্তি লাভ কৰা বুলি কয়। কিন্তু ঈশ্বৰৰ লোকে মানুহে ভাল পোৱা বা বেয়া পোৱাৰ ভিত্তিত কোনো মিছা আৰু চলাহী কথা প্ৰচাৰ কৰিব নোৱাৰে। ঈশ্বৰৰ পৰা যি পায়, ঈশ্বৰে যি ক'বলৈ কয় তাকেহে প্ৰচাৰ কৰে। আজি আমি অধ্যয়ন কৰিবলৈ ওলোৱা এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ 6 আৰু 7 নম্বৰ অধ্যায়তো আমি পাওঁ ঈশ্বৰৰ সুধবিচাৰৰ বিষয়ৰে দুটা বাণী। এই সুধবিচাৰৰ বাণীয়ে গোটেই ইছৰাইল জাতিটোকেই সামৰি লোৱা আমি দেখিবলৈ পাওঁ। অৰ্থাৎ ইছৰাইল জাতিৰ এটা অৱশিষ্ট ভাগ ৰক্ষা পৰিব। জিহিজকেলে মানুহবিলাকক কৈছিল যে তেওঁ নিজৰ পৰা একো কথা কোৱা নাই। তেওঁ আচলতে কৈছিল, মই কি ভাবোঁ তাক তোমালোকক কোৱা নাই, নাইবা মই যি আশা কৰোঁ সেই বিষয়ে তোমালোকক কোৱা নাই, নাইবা যিটো দেখা পাবলৈ মই ইচ্ছা কৰোঁ সেই বিষয়েও মই প্ৰচাৰ কৰা নাই। কিন্তু মই সেইবোৰ কথাকেই কৈছোঁ যিবোৰ কথা ঈশ্বৰে কৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে 6 আৰু 7 নম্বৰ অধ্যায় দুটাত ভাৱবাণী মুকলি ৰখা হৈছে একেধৰণৰ কথাৰেই, আৰু সেই একেদৰে দুয়োটা অধ্যায়তেই ভাৱবাণী সামৰা হৈছে একেধৰণৰ কথাৰে। ভাৱবাণী আৰম্ভ কৰিছে, আৰু জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, এই কথাৰে। 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ আৰু 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ, এই পদ দুটা পাঠ কৰিলে আমি এই সাদৃশ্যটো দেখা পাওঁ। সেইদৰে সামৰোতেও সামৰণি মৰা হৈছে এই কথাৰে, মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। এই কথাটো আমি পাওঁ 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ আৰু 7 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদ। অৰ্থাৎ অধ্যায় দুটাৰ আৰম্ভণিও একে, সামৰণিও একে। হয়, ঈশ্বৰে জগতলৈ তেওঁৰ সুধবিচাৰ পঠায়, যাতে জগতৰ মানুহে
যেন জানে যে তেওঁৱেই একমাত্ৰ প্ৰভু আৰু তেওঁৱেই পবিত্ৰ ঈশ্বৰ। এই জগতৰ মানুহে সত্য ঈশ্বৰক সত্য ঈশ্বৰ ৰূপেই জনা উচিত, যে সত্য ঈশ্বৰ কেৱল প্ৰেমময় ঈশ্বৰেই নহয়, কিন্তু তেওঁ পবিত্ৰ, ন্যায়বান আৰু ধাৰ্মিক ঈশ্বৰ, পাপৰ সৈতে আপোচ নকৰা ঈশ্বৰ। যিসকলে তেওঁক প্ৰত্যাখ্যান কৰি তেওঁৰ বিৰোধিতা কৰে তেওঁলোকৰ বাবে এটাই বিকল্প আছে, আৰু সেইটো হৈছে সুধ বিচাৰ, দণ্ড। মানুহৰ আজি অভিযোগ অনেক। তেওঁলোক যে সহায়হীন পাপী, তাকেই তেওঁলোকে স্বীকাৰ কৰি ল'বলৈ বৰ টান পায়। তেওঁলোকে বৰং ঈশ্বৰেই নাই বুলি ঈশ্বৰৰ পৰা অব্যাহতি ল'বলৈহে ইচ্ছা কৰে। কিন্তু কোনোবা অন্ধই ফৰকাল নিশাৰ আকাশত সুন্দৰ চন্দ্ৰটো দেখা নাই বুলিয়েই সেই চন্দ্ৰটো নাইকিয়া হৈ গ'ল বুলি তেওঁ ক'ব পাৰিব জানো? চন্দ্ৰটো দেখা নাই দেখিয়েই সেই চন্দ্ৰটো নাইকিয়া হৈ নোযোৱাৰ দৰে কোনোবা গৰ্বী থৰডিঙীয়া মানুহে ঈশ্বৰ নাই বুলিলেই ঈশ্বৰ নোহোৱা হৈ নাযায়। তেওঁলোকে নিজকে বৰ বুদ্ধিমান বুলি ভাবে। ঈশ্বৰৰ অস্তিত্বৰ কোনো প্ৰমাণ তেওঁলোকে দেখা নাপায়। ঈশ্বৰত তেওঁলোকে বহু ভুলহে দেখা পায়। এগৰাকী ইব্ৰী শিক্ষকে এইবুলি কৈছিল যে ইব্ৰী লোকসকলৰ বিশ্বাসৰ পুস্তক বাইবেলে ঈশ্বৰক এগৰাকী মহান ৰক্ষাকাৰী বুলি কৈছে। কিন্তু তেনে ৰক্ষাকাৰী ঈশ্বৰেই 60 লাখ ইব্ৰী লোকক মৰিবলৈ সেই কুখ্যাত ইউৰোপীয় শক্তিৰ হাতত তুলি দিছিল। সেয়ে তেওঁ সেইজন ঈশ্বৰৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। এইদৰে আক্ৰোশ, অবিশ্বাস, ক্ৰোধ, চৰম ঘৃণা আৰু ভয়ানক গৰ্বৰ কবলত পৰি ঈশ্বৰ বিৰোধিতা প্ৰকাশ কৰে সীমা চেৰাই গৈ। এনে লোকবিলাকে কেৱল ঈশ্বৰতহে ভুল দেখা পায়, কিন্তু নিজে কি কৰে তাক হলে দেখা নাপায়। আৰু সেইটোৱেই হৈছে মানুহৰ প্ৰকৃতি। 6 নম্বৰ অধ্যায়টো আমি একেলগে পাঠ কৰি দিব খুজিছোঁ। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, ইছৰাইলৰ পৰ্বতবোৰৰ ফাললৈ তুমি মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা আৰু কোৱা, হে ইছৰাইলৰ পৰ্বতবিলাক, প্ৰভু জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই পৰ্বতবোৰক, উপপৰ্বতবোৰক, জুৰি বৈ যোৱা ঠাইবোৰক আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, ময়েই তোমালোকৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম। তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ'ব আৰু তোমালোকৰ সূৰ্য প্ৰতিমাবোৰ ভঙা হ'ব। আৰু মই তোমালোকৰ হত লোকবিলাকক তোমালোকৰ মূৰ্তিবোৰৰ আগত পেলাম। আৰু মই ইছৰাইলৰ সন্তানবিলাকৰ শৱ তেওঁবিলাকৰ মূৰ্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞবেদীবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিঁচৰতি কৰিম। তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস কৰা হ'বৰ নিমিত্তে, তোমালোকৰ মূৰ্তিবোৰ ভগ্ন হৈ নাইকিয়া হ'বৰ নিমিত্তে, তোমালোকৰ সূৰ্য প্ৰতিমাবোৰ ছেদন কৰা হ'বৰ নিমিত্তে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ নিমিত্তে তোমালোকৰ আটাই বাসস্থানত নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ'ব আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব। তাতে মই যে জিহুৱা তাক তোমালোকে জানিবা। তথাপি যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন ভিন্ন হবা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবিলাক লোক যেন জাতিবিলাকৰ মাজত হ'ব, এই নিমিত্তে মই এক অৱশিষ্ট ভাগ এৰিম। আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁবিলাকৰ বেশ্যালী মন আৰু তেওঁবিলাকৰ মূৰ্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁবিলাকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকবিলাকে তেওঁবিলাকক বন্দী কৰি নিয়া জাতিবিলাকৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁবিলাকৰ আটাই ঘিনলগীয়া বস্তুৰ সম্পৰ্কে তেওঁবিলাকে কৰা মন্দ কাৰ্যৰ নিমিত্তে নিজৰ দৃষ্টিক নিজক ঘিন কৰিব। আৰু মই যে জিহুৱা তাক তেওঁবিলাকে জানিব, মই যে তেওঁবিলাকলৈ এই অমংগল কৰিম, ইয়াক মই
বৃথা কোৱা নাই। প্ৰভু যীশুৱাই এই কথা কৈছে, তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইছৰাইল বংশৰ আটাই ঘিনলগীয়া কাৰ্যৰ নিমিত্তে হাই হাই কৰা, কিয়নো তেওঁবিলাক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ'ব। দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ'ব, আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব। এইদৰে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম। য'ত তেওঁবিলাকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই প্ৰত্যেক ওখ গিৰিত, আটাই পৰ্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁবিলাকৰ যজ্ঞবেদীৰ চাৰিওফালে নিজ নিজ মূৰ্তিৰ মাজত যেতিয়া তেওঁবিলাকৰ হত লোকবিলাক পৰি থাকিব, তেতিয়া মই যে জিহুৱা তাক তোমালোকে জানিবা। আৰু মই তেওঁবিলাকৰ অহিতে মোৰ হাত মেলি অৰণ্যৰ পৰা দিবলালৈকে তেওঁবিলাকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম। তাতে মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। এই 6 নম্বৰ অধ্যায়ত ঈশ্বৰে তেওঁৰ দাস ভাৱবাদীজনৰ যোগেদি শাসনকৰ্তাসকলৰ মাজত, পাহাৰবোৰৰ ওপৰত, নৈৰ পাৰবিলাকত আৰু ভৈয়ামতো যি অপৰাধ চলিছিল তাৰ বিৰুদ্ধে ভাৱবাণী দি কৈছিল যে সেইবোৰৰ বাবে তৰোৱালৰ দ্বাৰাই সুধবিচাৰ কৰা হ'ব। সেই বুদ্ধিমান ইব্ৰী শিক্ষকজনে 60 লাখ ইব্ৰী লোকৰ প্ৰাণ হোৱা কথাত মনৰ বেদনা প্ৰকাশ কৰাটো নিশ্চয় স্বাভাৱিক। স্বজাতিৰ লোকৰ বাবে দুখ প্ৰকাশ কৰাটো নিশ্চয় ভাল কথা। কিন্তু তাৰ লগতে এইটো চিন্তাত ৰখাহেঁতেন, সোণত সুৱগা চৰিলেহেঁতেন যে এই লাখ লাখ ইব্ৰী মানুহবিলাকে সেই সময়ত ঈশ্বৰ জিহুৱাত ভৰসা ৰাখিছিল নে নাই, আৰু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ বচনৰ পুস্তকখন পঢ়ি সেইদৰে জীৱন আচৰণ কৰিছিল নে নাই। ঈশ্বৰৰ বিৰোধিতা কৰি পাছত ঈশ্বৰক দুখ দি কি লাভ। সকলোৱেই সকলো সময়তেই এই কথা মনত ৰখা উচিত যে আমাৰ ঈশ্বৰ পবিত্ৰ, ন্যায়বান আৰু ধাৰ্মিক ঈশ্বৰ, পাপৰ শাস্তি দিওঁতা ঈশ্বৰ, আৰু পাপৰ সৈতে কেতিয়াও আপোচ নকৰা ঈশ্বৰ। ভুলবোৰ যে আমি মানুহবিলাকেই সদায় কৰোঁ, সেই কথাটো আপুনি মানি ল'ব পাৰেনে প্ৰিয় শ্ৰোতা? ধন্য হওক ঈশ্বৰৰ নাম সেইসকল অৱশিষ্ট লোকৰ বাবে, যিসকলে নানা দুখ কষ্ট জীৱনৰ ঢৌ ধুমুহাৰ মাজতো ঈশ্বৰৰ সান্নিধ্য নেৰে, তেওঁৰ পৰা আঁতৰি গুচি নগৈ তেওঁৰ অনুগামী হৈয়েই ৰয়। তেনে এক অৱশিষ্ট লোক জিৰিমিয়া আৰু জিহিচকেল ভাৱবাদীৰ সময়তো ঈশ্বৰে ৰাখিছিল। সেই বিষয়ে জিহিচকেল 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা আমি ইতিমধ্যে পঢ়িলোঁ। এই অৱশিষ্ট ভাগৰ কাম কি? তেওঁলোকক ঈশ্বৰে বাৰু অৱশিষ্ট লোক হিচাপে কিয় তেনেদৰে ৰাখি থয়? হয়, তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ সাক্ষী হৈ ঈশ্বৰৰ হকে সাক্ষ্য দি যাব লাগিব। এইদৰে জিহিচকেলৰ দিনত এনে এক অৱশিষ্ট লোক আছিল, যিসকলো তেজমঙহৰেই মানুহ আছিল, যিবিলাক আমাৰ নিচিনা দুৰ্বল মানুহ আছিল, নকৰোঁ বুলিও মন্দ চিন্তাকেই হয়তো কৰিছিল, মন্দ কথাই কৈছিল আৰু মন্দ আচৰণেই কৰিছিল, কিন্তু ঈশ্বৰৰ সান্নিধ্যত থকাৰ বাবে সেইবোৰৰ বাবে অনুশোচনা কৰি প্ৰভুৰ ক্ষমা লাভ কৰিবলৈ অনুতপ্ত আৰু খেদিত অন্তৰেৰে প্ৰভুৰ কাষ চাপিছিল। কিন্তু তাকে নকৰি যিসকল অবাধ্য, বিদ্ৰোহী, গৰ্বী আৰু দুষ্ট লোকে থৰডিঙীয়া হৈ, অনমনীয় হৈ ঈশ্বৰৰ বিৰোধিতা কৰিব, তেওঁলোকৰ দেশ ঈশ্বৰে উচ্ছন্ন কৰিব, আৰু তাৰেহে তেওঁলোকে জানিব যে ঈশ্বৰ সঁচাকৈয়ে ঈশ্বৰ, সঁচাকৈয়ে জানিব যে তেওঁ ঈশ্বৰ জিহুৱা। 7 নম্বৰ অধ্যায়টোত আমি পঢ়িবলৈ পাওঁ জেৰুচালেম ধ্বংস হোৱাৰ চূড়ান্ত ভাৱবাণী। এই
7 নম্বৰ অধ্যায়টোত সুধবিচাৰ ঘোষণা কেৱল জিহুদাৰ লোকৰ বিৰুদ্ধেই নহয়, কিন্তু গোটেই ইছৰাইলৰ বিৰুদ্ধে কৰা হৈছে। এইবাৰৰ যি ভাৱবাণী জিহিজকেল ভাৱবাদীয়ে দিছে, তাত এটা নতুন কথা যোগ হৈছে, আৰু সেইটো হৈছে চূড়ান্তভাৱে যে জেৰুচালেম ধ্বংস হ'ব তাৰ নিশ্চিত বাণী। ইছৰাইলৰ পাপৰ লগত খাপ খোৱাকৈ তেওঁলোকৰ সুধবিচাৰ কৰিব। ঈশ্বৰৰ মনোনীত জাতি, মনোনীত লোক হৈও এনে সুধবিচাৰৰ সন্মুখীন হ'বলগীয়া হোৱাটো বাস্তৱিকতেই বৰ দুখ লগা কথা নাছিলনে বাৰু প্ৰিয় শ্ৰোতা? চিন্তা কৰি চাওকচোন। তেওঁলোক আছিল ঈশ্বৰৰ বিশেষভাৱে মনোনীত জাতি। ঈশ্বৰে তেওঁলোকক বাছি লৈছিল আৰু সকলো সময়তে তেওঁলোকৰ লগত থাকি তেওঁলোকক নিৰ্দেশনা দি চলাই লৈ আহিছিল। সেই বিশেষ ঠাই, সেই প্ৰতিজ্ঞাৰ দেশত ঈশ্বৰে তেওঁলোকক প্ৰতিষ্ঠা কৰিছিল। কিন্তু তেওঁলোক ঈশ্বৰৰ অবাধ্য হোৱাৰ ফলত, ঈশ্বৰৰ আজ্ঞাবোৰ নামানি, সেই আজ্ঞাৰ পৰা ফালৰি কাটি আন দেৱ দেৱীৰ সেৱা পূজাত মত্ত হোৱাৰ অপৰাধত ঈশ্বৰে তেওঁলোকলৈ এই অভিশাপ নমাই আনিছিল। এতিয়া 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম। এই 7 নম্বৰ অধ্যায়ৰ আৰম্ভণিতেই ওপৰত লিখা আছে, জিহুদাৰ পতনৰ বিষয়ৰ বিলাপ। 1 নম্বৰ পদ, পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে। জিহিজকেল ভাৱবাদীয়ে আচলতে ঈশ্বৰে তেওঁক যি ক'বলৈ দিছিল সেইবোৰ কথাকেই ইছৰাইলৰ লোকবোৰক জনাই দিছিল। 6 নম্বৰ অধ্যায়ত আমি যিটো প্ৰথম বাৰ্তা পাইছিলোঁ, সেই বাৰ্তাটো এই একেখিনি কথাৰেই আৰম্ভ হৈছিল। 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত এনেদৰে আছে, পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে। অৰ্থাৎ ঈশ্বৰ জিহুৱাই জিহিজকেলক এইখিনি কথা জনাই দিছিল জিহুদাৰ লোকসকলৰ আগত এই কথাখিনি ঘোষণা কৰিবলৈ। 7 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, হে মনুষ্য সন্তান, প্ৰভু জিহুৱাই ইছৰাইল দেশক এই কথা কৈছে, অন্ত পৰিল, দেশৰ চাৰিচুকলৈ অন্ত আহিল, এতিয়া তোমাৰ অন্ত উপস্থিত। সেই ইছৰাইল দেশখনলৈ ঈশ্বৰৰ অভিশাপ নামি আহিব। অৱশ্যে দেশখনলৈ অভিশাপ আহোঁতে সেই দেশত বাস কৰা মানুহবোৰলৈ, অৰ্থাৎ ইছৰাইলীয়া লোকবোৰলৈও ঈশ্বৰৰ অভিশাপ নামি আহিব। ঈশ্বৰৰ বাক্যত ইছৰাইল জাতি আৰু ইছৰাইল দেশখনক সদায় একেলগে বুজোৱা হয়। এতিয়া আমি দেখিবলৈ পাইছোঁ জিহিজকেলৰ ভাৱবাণীত ইছৰাইল দেশখন আৰু জেৰুচালেম চূড়ান্তভাৱে ধ্বংস হ'ব বুলি ভাৱবাণী কৰিছে। ইতিমধ্যে যদিও কিছুমান লোকক সেই ইছৰাইলৰ পৰা বন্দী কৰি বাবিললৈ লৈ অহা হৈছিল, কিন্তু কিছুমান লোক তেতিয়াও তাতেই আছিল। লোকবিলাকৰ সেই শেষৰ দলটোক দেশান্তৰিত কৰা হ'ব আৰু সেই জেৰুচালেম নগৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ব, আৰু ঠিক সেইদৰেই হৈছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য কেতিয়াও বিফল নহয়। ঈশ্বৰে যি কৰিম বুলি কয় তাকেই কৰে। ঈশ্বৰৰ সেই বাক্যত ভৰসা কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমিও নিশ্চিত হ'ব পাৰোঁ যে তেওঁ আমাক পৰিত্ৰাণ দিবই। আপুনি বাৰু নিশ্চিত হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহিজকেলে ইছৰাইলৰ লোকসকলৰ আগত ঈশ্বৰে কোৱা কথাখিনিকে স্পষ্টকৈ কৈছিল। ইছৰাইল দেশখনৰ ওপৰলৈ ঈশ্বৰৰ বিচাৰ আহিব বুলি জনাই দিয়া হৈছিল। আৰু অৱশ্যেই দেশ মানে কেৱল দেশৰ ভূখণ্ডই নহয়, তাৰ লগতে দেশৰ মানুহবোৰকো অন্তৰ্ভুক্ত কৰা হ'ব। ঈশ্বৰৰ বাক্যত ইছৰাইলৰ দেশ আৰু ইছৰাইল জাতিক সদায় একেলগে বিবেচনা কৰা হয়। এই বিশেষ বাৰ্তাটোত জিহিজকেলৰ ভাৱবাণীত এটা নতুন উপাদান যোগ কৰা আমি দেখা পাওঁ। এতিয়া দেশখন আৰু জেৰুচালেমৰ চূড়ান্ত ধ্বংসৰ ভৱিষ্যৎবাণী কৰা হৈছে। লোকসমূহক চূড়ান্তভাৱে বিতৰণ কৰা হ'ব আৰু জেৰুচালেম চহৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ব বুলি জিহিজকেলৰ যোগেৰে বাৰ্তাটো আহিছিল।
প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকৰ পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দিওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভুজী, তোমাৰ পবিত্ৰ বাক্য আমি শিকিলোঁ আৰু সঁচাকৈ পিতৃ, আমি যাতে তোমাৰ সন্তান হিচাপে কেতিয়াও যাতে আমি তোমাৰ বাক্যক যাতে অৱহেলা নকৰোঁ, আমি আমাৰ জীৱনত সদায় তোমাৰ বাক্যক আগস্থান দি তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰভু আমি আমাৰ জীৱনটো যাতে সেইমতে চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু বিশেষকৈ পিতৃ, এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ আশীৰ্বাদেৰে প্ৰভু তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।